নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু নৰ্থ ইষ্ট কেৰিয়াৰ। আপুনি যদি ক্লাছ 10 বা 12 পাছ কৰি ভাবি আছে যে ITIত এডমিশ্যন ল'ম, তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'ব। কাৰণ ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিঙে অফিচিয়েলি ৰিলিজ কৰি দিছে ITI এডমিশ্যন 2026ৰ নটিফিকেশ্যন। এই এডমিশ্যনৰ প্ৰচেছৰ জৰিয়তে আপুনি অসমৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ITI ইনষ্টিটিউটত SCBT বা NCBT আণ্ডাৰত এডমিশ্যন ল'ব পাৰিব। যদি আপুনি ক্লাছ 8 পাছ কৰি আছে, তেনেহ'লেও আপুনি ITI এডমিশ্যনৰ বাবে এলিজিবল হয়। আজিৰ এই ভিডিঅ'ত আমি ITI এডমিশ্যন 2026ৰ কমপ্লিট ডিটেইলছ ডিছকাছ কৰিম। লগতে আমি ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, এজ লিমিট, এভেইলেবল ট্ৰেড, কোৱালিফিকেশ্যন, এডমিশ্যন প্ৰচেছ, কাউন্সেলিং, ফিজ ষ্ট্ৰাকচাৰ, ইম্পৰ্টেণ্ট ডেটছ আৰু অনলাইন এপ্লাই প্ৰচেছৰ কথাও ষ্টেপ বাই ষ্টেপ বুজাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। কাৰণ এই ভিডিঅ'ৰ শেষত আমি আপোনাক এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট পইণ্ট জনাম যে আপুনি কিয় ITI কৰিব লাগে। বন্ধুসকল, প্ৰথমে এডমিশ্যনৰ অভাৰভিউৰ বিষয়ে অলপ জানি লোৱা হওক। আছাম ITI এডমিশ্যন 2026 কণ্ডাক্ট কৰি আছে ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিঙে। ইয়াৰ এডমিশ্যন হ'ব একাডেমিক ছিজন 2026 আৰু 2027ৰ বাবে। এডমিশ্যন হ'ব আপোনাৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটত। আৰু ইয়াৰ ৰিকগনিশ্যন অথৰিটি হ'ব NCBT বা SCBT। বন্ধুসকল, ইয়াৰ এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিটলি অনলাইন মোডত হ'ব আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে অফিচিয়েল এডমিশ্যন পৰ্টেলৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইবাৰ আহোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ। ITIৰ অফিচিয়েল নটিফিকেশ্যনৰ মতে এপ্লিকেণ্টসকল অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। লগতে কেণ্ডিডেটসকলৰ মিনিমাম এজ হ'ব লাগিব 14 বছৰ আৰু ইয়াত আপাৰ এজ লিমিটৰ কথা উল্লেখ কৰা নাই। বন্ধুসকল, যদি আপোনালোকৰ এজ 1 জুলাই 2026লৈকে কেলকুলেট কৰিব বিচাৰে, তেনেহ'লে আমাৰ এজ কেলকুলেটৰ টুল ইউজ কৰিব পাৰে, যাৰ লিংক আমি ডিছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰিছোঁ। বন্ধুসকল, এতিয়া আহোঁ চবচে ইম্পৰ্টেণ্ট কথালৈ, মানে ট্ৰেড ৱাইজ কোৱালিফিকেশ্যনৰ কথা, য'ত আমি গম পাম যে কোনটো ট্ৰেডৰ বাবে কোৱালিফিকেশ্যন কিমাননো দৰকাৰ। যদি আপুনি ক্লাছ 10 পাছ কৰিছে, তেনেহ'লে এপ্লাই কৰিব পাৰিব ষ্টেনোগ্ৰাফাৰ এণ্ড ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, ফেশ্বন ডিজাইনিং এণ্ড টেকন'লজি, ডেস্কটপ পাব্লিছিং অপাৰেটৰ, মিডিয়া অট'মেশ্যন এণ্ড স্পেচিয়েল ইফেক্ট, ডিজিটেল ফটোগ্ৰাফাৰ, মেচিন অটোমোটিভ পেইণ্টিং, ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ, কছম'লজি, ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট আৰু ফায়াৰ টেকন'লজি এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্ট ট্ৰেডত। এই ট্ৰেডবোৰৰ ডিউৰেশ্যন হ'ব 1 year। যিসকল কেণ্ডিডেটে কম্পিউটাৰ ফিল্ডত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকে এডমিশ্যন ল'ব পাৰিব কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট ট্ৰেডত, যাক আমি কপা ট্ৰেড বুলি কওঁ। এই ট্ৰেডটো এটা খুব ডিমাণ্ডিং ট্ৰেড হয় আৰু ইয়াৰ ট্ৰেড ডিউৰেশ্যন হ'ব 1 year, যাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন দৰকাৰ হৈছে মাত্ৰ ক্লাছ 10 পাছ। যদি আপুনি বড়ো লেংগুৱেজ ট্ৰেন্সক্ৰিপ্ট ট্ৰেডৰ বাবে এডমিশ্যন ল'ব বিচাৰে, ইয়াৰ ডিউৰেশ্যন হৈছে আপোনাৰ 6 মাহ আৰু ইয়াৰো কোৱালিফিকেশ্যন বিচৰা হৈছে ক্লাছ 10 পাছ। যদি আপুনি ক্লাছ 10 পাছ কৰি মেকানিকেল বা ইলেক্ট্ৰিকেল লাইনত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব মেকানিক ডিজেল, পাম্প অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, মেকানিক ট্ৰেক্টৰ, মেকানিক অটো বডি ৰিপেয়াৰ এণ্ড ছ'লাৰ টেকনিচিয়ান ট্ৰেডত। এই ট্ৰেডবোৰৰ ডিউৰেশ্যন হ'ব 1 year। লগতে যদি আপুনি ইঞ্জিনিয়াৰিং ট্ৰেডত এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ইলেক্ট্ৰিচিয়ান, মেকানিক মটৰ ভেহিকেল, ড্ৰাফ্টমেন চিভিল, ড্ৰাফ্টমেন মেকানিকেল, মেচিনিষ্ট, টাৰ্নাৰ, ছাৰ্ভেয়াৰ, ইলেক্ট্ৰনিক মেকানিক, ইনষ্ট্ৰুমেণ্টেশ্যন মেকানিক, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনাৰ টেকনিচিয়ান, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, ছিষ্টেম মেইনটেনেন্স আৰু মেইনটেনেন্স মেকানিক কেমিকেল প্লাণ্ট ট্ৰেডত। এই ট্ৰেডবোৰৰ ডিউৰেশ্যন হ'ব 2 বছৰ। যদি আপুনি মাত্ৰ ক্লাছ 8 পাছ কৰিছে আৰু ITIত এডমিশ্যন ল'ব বিচাৰে, তেনেহ'লে আপোনালোকৰ বাবে ট্ৰেড আছে ৱায়াৰমেন, প্লাম্বাৰ, ড্ৰেছ মেকিং, ছুইং টেকন'লজি ইত্যাদি। বন্ধুসকল, এতিয়া এডমিশ্যন প্ৰচেছটো ভালকৈ বুজি লোৱা হওক। এডমিশ্যন প্ৰচেছটো অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ পৰা ষ্টাৰ্ট হ'ব। কেণ্ডিডেটসকলে অফিচিয়েল পৰ্টেলৰ জৰিয়তে নিজৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছত নিয়েৰেষ্ট গভৰ্ণমেণ্ট ITIত গৈ কিনে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। ডকুমেণ্ট ভেৰিফিকেশ্যন ছাকচেছফুল হোৱাৰ পিছত কেণ্ডিডেটসকলে নিজৰ চইচ ফিল কৰিব পাৰিব, অৰ্থাৎ কোনখন ITIত কি ট্ৰেডৰ বাবে এডমিশ্যন ল'ব পাৰিব সেইটো চিলেক্ট কৰিব পাৰিব। এইবাৰ কাউন্সেলিং প্ৰচেছৰ কথা অলপ জানি লোৱা হওক। আছাম ITI এডমিশ্যন কাউন্সেলিং কমপ্লিটলি অনলাইন মোডত হ'ব। ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পাছত কেণ্ডিডেটে ট্ৰেড আৰু ইনষ্টিটিউট চইচ কৰিব পাৰিব। তাৰপিছত মেৰিট ৰেংক আৰু ৰিজাৰ্ভেশ্যন কেটেগৰী আধাৰত ছিট এলটমেণ্ট দিয়া হয়। যদি ছিট খালী থাকে, তেনেহ'লে আপোনাৰ আকৌ ইয়াৰ কাউন্সেলিং কৰা হয়। যদি আমি ছিট ৰিজাৰ্ভেশ্যনৰ কথা কওঁ, তেনেহ'লে OBC MOBC কেণ্ডিডেটৰ বাবে 15% ছিট ৰিজাৰ্ভ কৰা আছে। SC কেণ্ডিডেটৰ বাবে 7%, ST হিল কেণ্ডিডেটৰ বাবে 5% আৰু STP কেণ্ডিডেটৰ বাবে 10%। লগতে PWD কেণ্ডিডেটৰ বাবে 4% ছিট ৰিজাৰ্ভ কৰা হৈছে। লগতে টি গাৰ্ডেনৰ লেবাৰ ফেমিলিৰ কাৰণে প্ৰত্যেক ট্ৰেডতে 2টাকৈ ছিট ৰিজাৰ্ভ কৰা হৈছে। বন্ধুসকল, এতিয়া এডমিশ্যন ফিজৰ ষ্ট্ৰাকচাৰৰ কথা অলপ জানো আহক। NCBT আৰু SCBT ট্ৰেডৰ বাবে টিউশ্যন ফিজ খুব কম।
1 ইয়াৰ কোৰ্ছৰ বাবে আপোনাৰ 600 টকা আৰু 2 ইয়াৰ কোৰ্ছৰ বাবে 1200 টকা টিউশ্যন ফিজ দিব লাগিব। তাৰ লগতে কৌশন মানি, ৰেজিষ্ট্ৰেশ্যন ফি, মেডিকেল এক্সামিনেশ্যন ফি আৰু ট্ৰেইনিজ ইউনিয়ন ফি এপ্লিকেবল হ'ব। যদি আপুনি হোষ্টেল ফেচিলিটি ইউজ কৰে তেনেহ'লে ইয়াৰ এক্সট্ৰা চাৰ্জ দিব লাগিব। BPL কেটেগৰী কেণ্ডিডেটসকলৰ বাবে কিন্তু টিউশ্যন ফি মাফ কৰি দিয়া হৈছে। কিন্তু SCBT আণ্ডাৰ IMC কোৰ্ছত যদি আপুনি ইঞ্জিনিয়াৰিং ট্ৰেডত এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে ইয়াৰ এডমিশ্যন ফি হ'ব 33,000 টকা। বন্ধুসকল, এতিয়া চাওঁ আহক ITI এডমিশ্যন 2026ৰ ইম্পৰ্টেণ্ট ডেটসমূহ। ইয়াৰ অনলাইন আবেদন ষ্টাৰ্ট হৈছে 26 মে'ৰ পৰা, য'ত আপোনাৰ অনলাইন আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 11 জুন। লগতে ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 26 মে'ৰ পৰা 12 জুনলৈকে। তাৰপিছত আপোনাৰ ৰেংক জেনেৰেশ্যন, কাউন্সেলিং আৰু চিট এলটমেণ্ট শ্বেডুল পৰৱৰ্তী পৰ্যায়ত প্ৰভাইড কৰা হ'ব। বন্ধুসকল, ইয়াৰ এপ্লিকেশ্যন প্ৰচেছটো খুব ইজি। প্ৰথমতে আপোনালোকে তলত দিয়া ডিছক্ৰিপশ্যন বক্সত আমাৰ অফিচিয়েল ৱেবছাইট anycareer.in ভিজিট কৰিব। তাত আমি অনলাইন এপ্লাই লিংক দিছোঁ। আপোনালোকে এই লিংকত ক্লিক কৰি ITI অফিচিয়েল এডমিশ্যন পৰ্টেলত ৰিডাইৰেক্ট কৰিব। তাৰপিছত নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি নিজৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি আপুনি লগইন কৰিব। লগইন কৰি নিজৰ পাৰ্চনেল ইনফৰমেশ্যন, এডুকেশ্যন ডিটেইলছ ফিল আপ কৰিব। লগতে যিবিলাক ৰিকুৱাৰ্ড ডকুমেণ্ট সেইবিলাক আপলোড কৰিব। সব ডিটেইলছ চেক কৰি আপোনালোকে ফাইনেল ছাবমিট বুটামত এবাৰ ক্লিক কৰি ছাবমিট কৰিব। ছাবমিট হোৱাৰ পিছত কিন্তু আপোনালোকে নিজৰ এপ্লিকেশ্যন ফৰ্মৰ এটা প্ৰিণ্ট আউট ছেভ কৰি ৰাখিবলৈ নাপাহৰিব। বন্ধুসকল, অনলাইন এপ্লিকেশ্যন কৰাৰ আগতে আপোনালোকে কিছুমান নিজৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট ৰেডি ৰাখিব, যেনে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, এডুকেশ্যনেল মাৰ্কশ্বিট, এডমিট কাৰ্ড, কাষ্ট চাৰ্টিফিকেট আৰু যদি এপ্লিকেবল হয় তেনেহ'লে EWS চাৰ্টিফিকেট নিজৰ ৰেডি ৰাখিব। লগতে ৰেডি ৰাখিব নিজৰ আধাৰ কাৰ্ড, মোবাইল নম্বৰ আৰু এটা ভেলিড ইমেইল ID। বন্ধুসকল, যদি আপুনি টেকনিকেল ফিল্ডত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে, লগতে গভৰ্ণমেণ্ট জব, ৰেলৱে, অইল কোম্পানী, মেনুফেকচাৰিং ছেক্টৰ বা ইলেক্ট্ৰিকেল ফিল্ডত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে তেনেহ'লে ITI এডমিশ্যন 2026 আপোনাৰ বাবে এটা ভাল অপৰচুনিটি হ'ব। গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ লাষ্টৰ ডেটলৈকে ৱেইট নকৰিব, কাৰণ শেষত বহুতো ছাৰ্ভাৰ প্ৰব্লেম দেখিবলৈ পোৱা যায়। বন্ধুসকল, এতিয়া চাওক আপুনি কিয় ITI কৰিব লাগে তাৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট। প্ৰথম কথাটো হ'ল যে ই এটা শ্বৰ্ট ডিউৰেশ্যন কোৰ্ছ আৰু ইয়াৰ কোৰ্ছৰ ফিজো বেছি নহয়। লগতে যদি আপুনি ITI কৰা হয় তেনেহ'লে অতি সহজে গভৰ্ণমেণ্ট বা প্ৰাইভেট ছেক্টৰত জব লাভ কৰিব পাৰে। যদিহে আপোনালোকে নিজাববীয়াকৈ কিবা কাম কৰিব বিচাৰে তেনেহ'লে ই আপোনাক ছেল্ফ এমপ্লয়মেণ্ট হোৱাত ট্ৰেইনিং প্ৰভাইড কৰে। আশা কৰোঁ বন্ধুসকল আপোনালোকে আমাৰ আজিৰ ভিডিঅ'টি ভাল পালে আৰু এনেধৰণে চাকৰি খবৰ বা এডমিশ্যনৰ আপডেট পাই থাকিবলৈ আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট কেৰিয়াৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব।